অসম চৰকাৰে অসমৰ চাকৰিৰ ক্ষেত্ৰত সেয়া কলেজ শিক্ষকেই হওক অথবা কলেজৰ তৃতীয় শ্ৰেণীৰ পোষ্টেই হওক বা চতুৰ্থ শ্ৰেণীৰ পোষ্টেই হওক, অসম চৰকাৰৰ শিক্ষা বিভাগে অসমৰ যিকোনো এখন কলেজত কাম কৰিবৰ কাৰণে এতিয়া অসমীয়া ভাষাক বাধ্যতামূলক নহয় আৰু PRC বাধ্যতামূলক নহয় বুলি যি নটিচ জাৰি কৰিছে, আমি ৰাইজৰ দলে তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। এইটো হ'ল, আপোনালোকে সকলোৱে জানে যে BJP দলৰ এনে ক্ৰমান্বয়ে আমাৰ অসমীয়া জাতিটোক গ্ৰাস কৰাৰ এটা প্ৰচেষ্টা। আমি তেতিয়াই ইয়াৰ বিৰোধিতা কৰিছিলোঁ যেতিয়া সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত যেতিয়া LP স্কুলত বিহাৰৰ টিচাৰে আহি জইন কৰিছিল, আমি তাৰ তীব্ৰ বিৰোধিতা কৰিছিলোঁ। আমি দেখিছিলোঁ যে BJPয়ে যেতিয়াই শাসনলৈ আহিছিলে তেতিয়াই তেওঁলোকে সৰ্বভাৰতীয় পৰ্যায়ৰ মানুহক ইয়াত নিযুক্তি দিবৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰচেষ্টা কৰি আছে। মুখেৰে BJPয়ে কয় জাতি মাতি ভেটি, কিন্তু তেওঁলোকৰ প্ৰকৃত আদৰ্শ হ'ল এক দেশ এক জাতি, এক দেশ এক ধৰ্ম, এক দেশ এক ভাষা। এইটোৱে হ'ল তেওঁলোকৰ প্ৰকৃত নীতি। তেওঁলোকৰ এক দেশ এক জাতি, এক দেশ এক ধৰ্ম, এক দেশ এক ভাষা, অৰ্থাৎ ভাৰতবৰ্ষৰ যি বিচিত্ৰ ভাষা, ভাৰতবৰ্ষৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যি বৈচিত্ৰ্য, সেই বৈচিত্ৰ্যক অস্বীকাৰ কৰাৰ যি নীতি, সেই নীতিক প্ৰতিফলিত কৰি আজি জাতি মাতি ভেটিৰ কথা কোৱা ভুৱা শ্লোগান দিয়া BJPয়ে আজি এনেকৈ অসমৰ চাকৰিসমূহত অসমীয়া মানুহ হ'লেহে বা অসমত স্থায়ীভাৱে বসবাস কৰিলেহে চাকৰি পাব, এই চৰ্ত এতিয়া বিলোপ কৰি দিছে। বিধায়কবিলাকৰ দৰমহা বঢ়াব খোজা হৈছে। একদম স্পষ্টভাৱে আপোনালোকক জনাব খুজিছোঁ যে ৰাইজৰ দলে এই মুহূৰ্তত অসমৰ বিধায়কসকলৰ দৰমহা বৃদ্ধিৰ বিৰোধী। অতি স্পষ্টভাৱে আমি ক'ব খুজিছোঁ যে আজিৰ দিনটোত এজন বিধায়কে যিমান দৰমহা পায় সেইটো এজন বিধায়কৰ কাৰণে যথেষ্ট বুলি আমি ভাবোঁ। নম্বৰ 1। নম্বৰ 2, আজিৰ দিনটোত অসমৰ এজন বিধায়কে পেঞ্চন পায় আৰু ফেমিলি পেঞ্চনো পায়, অথচ সেই বিধায়কে সেই চৰকাৰে আমি দেখিবলৈ পাইছোঁ যে চৰকাৰী চাকৰিয়ালবিলাকৰ পেঞ্চন নাইকিয়া কৰি OPSৰ ঠাইত NPS কৰাৰ ব্যৱস্থা কৰিছে। গতিকে এইটো একদম সাংঘাতিক ধৰণৰ জনগণ বিৰোধী এটা সিদ্ধান্ত। যি সময়ত বানপানী হৈ আছে সেই সময়ত বিধায়কৰ দৰমহা বৃদ্ধি কৰিবৰ কাৰণে কৰা কুচকাৱাজ কেতিয়াও মানি ল'ব নোৱাৰি। আমাৰ শিৱসাগৰ চিভিল হস্পিটেলখন, শিৱসাগৰ চিভিল হস্পিটেলৰ এটা বাতৰিয়ে অতি মৰ্মাহত কৰি আছে, অতি উদ্বিগ্ন কৰিছে, অতি শংকিত কৰিছে শিৱসাগৰৰ মানুহক, আৰু শিৱসাগৰৰ মানুহ হিচাপে মোৰ বিধায়ক হিচাপে মোকো অতি শংকিত কৰিছে, অতি লজ্জিতও কৰিছে যে শিৱসাগৰৰ জয়সাগৰ চিভিল হস্পিটেলত সঘনে কাৰেণ্ট নাথাকে, বিদ্যুৎ নাথাকে, আৰু বিদ্যুৎ নথকাৰ কাৰণে চিকিৎসা কেতিয়াবা মমৰ পোহৰত কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।